Hello everyone. এই ভিডিওটিৰ মাধ্যমেৰে সমগ্ৰ শিক্ষা বৰপেটাৰ ফালৰ পৰা ৰিলিজ হোৱা এটা এডভাৰটাইজমেন্ট শেয়াৰ কৰিব বিচাৰিছো আৰু এই এডভাৰটাইজমেন্টটো হৈছে বৰপেটা জিলাত থকা কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত কিছুমান শিক্ষক পদত নিযুক্তিৰ কাৰণে দিয়া এডভাৰটাইজমেন্ট আৰু ডিটেইলছ আমি এডভাৰটাইজমেন্টত চাও তো আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো আৰু যিসকলে চেনেলটোৰে নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি লব আৰু শেয়াৰ কৰি দিব ভিডিওটো আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত তো ইয়াতে দেখিছেনে প্ৰথমতে লিখা আছে এংগেজমেন্ট ওয়াক ইন ইন্টাৰভিউ তাৰ পিছত আছে এ ওয়াক ইন ইন্টাৰভিউ ফৰ ফিলিং আপ দা ফলোইং পোষ্ট আন্ডাৰ অফিস অফ দা সমগ্ৰ শিক্ষা বৰপেটা উইল বি হেল্ড ইন দা ডিস্ট্ৰিক্ট মিশন অফিস সমগ্ৰ শিক্ষা বৰপেটা ডিস্ট্ৰিক্ট অন 03 ডেটটো দেখিছে 03/06/2025 অৰ্থাৎ অহা জুন মাহৰ 3 তাৰিখে এই ইন্টাৰভিউটো হ'ব ফৰ দা এংগেজমেন্ট ইন দা কস্তুৰবা গান্ধী বালিকা বিদ্যালয় টাইপ 3 ৰেসিডেন্সিয়েল স্কুল ফৰ গার্লস আন্ডার সমগ্র শিক্ষা বরপেটা তো কস্তুরবা গান্ধী বালিকা বিদ্যালয় নিযুক্তির কারণে এইটা ভ্যাকেন্সি রিলিজ হয়েছে দ্য ফুল টাইম অ্যাসিস্ট্যান্ট টিচার মাস্ট রেসাইড ইন দ্য কেজিভি ক্যাম্পাস এক্সেপ্ট ডিউরিং ভ্যাকেশন তো যিসকলে নিযুক্তি পাব তেওঁলোকে সেই যেটো কস্তুরবা গান্ধী বালিকা বিদ্যালয় তাৰে ক্যাম্পাসত থাকিব লাগিব তাৰ পিছত নেক্সট অল পজিশনস আর ৰিজাৰ্ভ ফৰ ফিমেল ক্যান্ডিডেটস অনলি ফিমেলসহে এপ্লাই কৰিব পাৰিব মেলৰ কাৰণে নহয় only female apply কৰিব পাৰিব তাৰ পিছত দা পোষ্ট আর পিউৰলি কন্টেক্সচুৱেল পোষ্ট আৰু যিসকলে ইন্টাৰেস্টেড তেওঁলোকে এই ফৰমেটটো ইয়াত এটা ফৰমেট দিয়া আছে বায়োডাটা ফৰমেট যে এই ফৰমেটটোত বায়োডাটা ইনক্লুডিং পার্মানেন্ট এড্ৰেছ ফৰ কমিউনিকেশন মোবাইল নাম্বাৰ এজ এডুকেশনাল কোৱালিফিকেশন আদাৰ কোৱালিফিকেশন পাৰ্চেন্টেজ ওয়ার্কিং এক্সপেৰিয়েন্স ওয়ান কপি পাসপোর্ট সাইজ ফটো তাৰ পিছত সেলফ অ্যাটাস্টেড কপিজ অফ সার্টিফিকেট এন্ড টেস্টিমনিয়েলস relating to educational qualification experience etc এখিনি গাঠি দিব লাগিব আৰু লগতে অৰিজিনাল লৈ যাব লাগিব কাৰণ কিয় যেহেতু ইন্টাৰভিউ হয় তাত অৰিজিনাল ডকুমেন্টস ভেৰিফিকেশন হ'ব ৰিপোৰ্টিং টাইম হৈছে 9:30 am আৰু লোকেশন হৈছে ভেন্যু হৈছে অফিস অফ দা ডিস্ট্ৰিক্ট মিশন কোঅৰ্ডিনেটৰ সমগ্ৰ শিক্ষা বৰপেটা তো সমগ্ৰ শিক্ষাৰ বৰপেটাৰ যে অফিস আছে তাতে অনুষ্ঠিত হ'ব ইন্টাৰভিউটো তে কি সাবজেক্টৰ ভ্যাকেন্সি আছে আমি হেয়া চাও প্ৰথমতে ফুল টাইম অ্যাসিস্ট্যান্ট টিচার ম্যাথমেটিক্সৰ এটা ভ্যাকেন্সি পলিটিক্যাল সায়েন্সৰ এটা ভ্যাকেন্সি ফিজিক্সৰ এটা ভ্যাকেন্সি এডুকেশন এটা ভ্যাকেন্সি আৰু ৰেমুনাৰেশন ফৰ টেট কোৱালিফাইড ক্যান্ডিডেট 22000 ফৰ নন টেট কোৱালিফাইড 20000 আৰু কোৱালিফিকেশন লাগিব মাস্টাৰ ডিগ্ৰী কনসার্ন সাবজেক্ট ম্যাথমেটিক্স পলিটিক্যাল সায়েন্স ফিজিক্স এডুকেশন যেটো সাবজেক্ট কোনে এপ্লাই কৰে লগতে বিএড আৰু হাই সেকেন্ডাৰী টেট কোৱালিফাইড আৰু প্ৰিফাৰেন্স থাকিব যিসকলৰ এক্সপেৰিয়েন্স আছে আৰু যদি হাই সেকেন্ডাৰী কোৱালিফাইড ক্যান্ডিডেট নহয় তেতিয়া হলে কোৱালিফিকেশন অফ মাস্টাৰ ডিগ্ৰী ইন কনসার্ন সাবজেক্ট উইথ বিএড এন্ড এক্সপেৰিয়েন্স প্ৰিফাৰেবল আৰু এজ লিমিটেশন হৈছে 45 ইয়ার্স এজ অন 1 জানুৱাৰী 2025 ইন্টাৰভিউ ডেট হৈছে 03/06/2025 নেক্সট পার্ট টাইম অ্যাসিস্ট্যান্ট টিচার আসামিজ কেমিস্ট্রি বটানি আৰু ৰেমুনাৰেশন 18000 পার মান্থ কোৱালিফিকেশন মাস্টাৰ ডিগ্ৰী ইন কনসার্ন সাবজেক্ট কেমিস্ট্রি বটানি আসামিজ এন্ড বিএড আৰু হাই সেকেন্ডাৰী টেট কোৱালিফাইড আৰু এক্সপেৰিয়েন্স প্ৰিফাৰেবল আৰু যদি টেট কোৱালিফাইড ক্যান্ডিডেট নাথাকে তেতিয়া হলে জানে কোৱালিফিকেশন মাস্টাৰ ডিগ্ৰী ইন কনসার্ন সাবজেক্ট উইথ প্ৰিফাৰেন্স পাব যিসকলৰ এক্সপেৰিয়েন্স আছে আৰু তাৰ লগতে মাস্টাৰ ডিগ্ৰীৰ লগতে বিএড লাগিব বাকি কন্ডিশন বিলাক এজ লিমিট আৰু ডেট অফ ইন্টাৰভিউ একে 03/06/2025 বাকি টার্মস এন্ড কন্ডিশন কিমান দিয়া আছে ইয়াতে তো ক্যান্ডিডেটস ওয়ার্কিং ইন কেজিভি আসাম কেনট এপ্লাই যিসকলে এতিয়ালৈকে কেজিভিত এপ্লাই কৰি আছে চাকৰি কৰি আছে তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব আৰু ৰিলেক্সেশন আপাৰ এজ লিমিট এপ্লিকেবল এসসি এসটি ৰুল মতে ৰিলেক্সেশন পাব গতিকে এইখিনি হৈছে এই এডভাৰটাইজমেন্টৰ সবিশেষ গতিকে আজিৰ ভিডিওৰ মাধ্যমেৰে এই এডভাৰটাইজমেন্ট শেয়াৰ কৰিলো আৰু যিসকলে ইন্টাৰেস্টেড তেওঁলোকে 3 তাৰিখে ইন্টাৰভিউত যাব লাগিব যিখিনি ইয়াতে ফৰমেট যেটো দিয়া আছে সেই ফৰ্মটো ফিল আপ কৰি আৰু বাকি যিখিনি নেসেসারি ডকুমেন্টস বা অন্যান্য যিখিনি বস্তু ৰেডি কৰিব লাগে সেইখিনি লৈ পেলাই তো পুনৰ লগ পাম নেক্সট ভিডিওত থ্যাংক ইউ